মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে আজমল সুপাৰ 2024 কোৱেশ্চন পেপাৰ সেকেন্ড ফেজৰ পৰা মই তোমালোকক 64 লৈকে কৰি দিছো আজি 65 ৰ পৰা বুজাই দিবলৈ চেষ্টা কৰিছো কমন 65 ত কি লিখা আছে তোমালোকৰ দেশৰ ভগ্নাৱশেষৰ পৰা কয়লা উৎপন্ন হয় মানে কয়লা কিহৰ পৰা উৎপন্ন হয় এটা তোমালোকৰ কি দিছে কেৱল উদ্ভিদ কৈছে কেৱল প্ৰাণী both vegetation মানে উদ্ভিদ আৰু প্ৰাণী উভয়ে তাৰ পিছত none of this কোনটো হ'ব পাৰে তোমালোকৰ কয়লা বুলি কৈছে নহয় কয়লাটো কেৱল উদ্ভিদে হ'ব এক নম্বৰ অপচনটো হ'ব এটা প্ৰাণী নহয় পেট্ৰলিয়াম যদি হল হয় তেনেহলে উদ্ভিদ আৰু প্ৰাণী উভয়ে হল হয় এটা মনত ৰাখিবা কোৱেশ্চন নম্বৰ 66 ত কি দিছে তলত দিয়া উক্তিবোৰৰ পৰা জ্বলনশীল পদাৰ্থৰ ক্ষেত্ৰত সঠিক উত্তৰটো বাছি উলিওৱা জ্বলনশীল পদাৰ্থ ইহতৰ আচ্ছা ঠিক আছে জ্বলনশীল পদাৰ্থবিলাক কি হয় ইনফ্লেমেবল সাবস্টেন্স লো ইগনিশন টেম্পারেচার জ্বলন উষ্ণতা কম আৰু সহজে জুই নালাগে এইটো নহয় তাৰ পিছত আছিল কি তোমালোকৰ জ্বলন উষ্ণতা অধিক আৰু সহজে জুই লাগে এইটো নহয় আৰু কি আছিল জ্বলন উষ্ণতা কম আৰু সহজে জুই লাগে এইটো তোমালোকৰ কাৰেক্ট অপচন এইটো নহয় তেনেহলে কাৰেক্ট অপচন হল তোমালোকৰ 3 নম্বৰটো জ্বলন উষ্ণতা কম আৰু সহজে জুই লাগে ফাইন 67 ত কি দিছে তানকে তোমালোকৰ হেৰি মিলাব দিছে স্তম্ভ এ লগত স্তম্ভ বি মিলাব দিছে নাইলন তো কি হ'ব থাৰ্মোপ্লাস্টিক নাইলন তো হ'ব তোমালোকৰ ফাইবাৰ তানে এ তো হ'ব 3 আৰু পিভিসি হল পলিভিনাইল ক্লোৰাইড এটো থাৰ্মোপ্লাস্টিক তাৰমানে সি তো হ'ব 1 আৰু তেনে অটোমেটিক্যালি বাই ডিফল্ট এটো এনেকা হ'ব তাৰমানে এ হ'ব 3 বি হ'ব তোমালোকৰ 2 আৰু সি হ'ব 1 A3 বি হয়তো তোমালোকে গম পাইছা কোনটো হ'ব এটা হ'ব A3 B2 C1 তাহলে তোমালোকৰ 4 নম্বৰ অপচনটো তোমালোকৰ কাৰেক্ট নেক্সট তোমালোকৰ আছিল 68 ত বায়ুমণ্ডলীয় নাইট্ৰজেন যৌগীকৰণ কৰিব পৰা ব্যাকটেৰিয়াটো হৈছে বায়ুমণ্ডলীয় নাইট্ৰজেন যৌগীকৰণ কোনটো জানা ৰাইজোবিয়াম এটা তোমালোকে সবে জানা সৰুৰে পৰা শিকি আহিছা ৰাইজোবিয়াম 69 টো কি কৈ দিছে যে ৰোগ বহনকাৰী অণুজীৱসমূহক নাশ কৰিবলৈ আমাৰ শৰীৰে কি কৰে যেতিয়া অণুজীৱসমূহ আমাৰ দেহত প্ৰৱেশ কৰে কি কৰে এটা হ'ব ৰোগ সৃষ্টিকাৰী অণুজীৱসমূহক নাশ কৰিবলৈ আমাৰ শৰীৰে কি কৰে এটা হ'ব এন্টিবডি উৎপন্ন কৰে ফাইন এন্টিবডি হ'ব 2 নম্বৰ অপচন 72 কি আছিল যে বসন্ত ৰোগৰ ভ্যাকচিন কোনে আৰু কেতিয়া আৱিষ্কাৰ কৰিছিল বসন্ত এটা হ'ব কি এডৱাৰ্ড জেনাৰ এটা হ'ব তোমালোকৰ 1798 এটা হ'ব তাৰ এক নম্বৰতে হ'ব এডৱাৰ্ড জেনাৰ 1798 চনত ফাইন তাৰ পিছত আহিল তোমালোকৰ এতিয়া 71 ত কি কৈছে পুৰুষ প্ৰজনন তন্ত্ৰত ডেছ থাকে কি থাকে অপচন আছে এইটো অপচন মই তোমালোকৰ নেক্সট ভিডিওত ডিসকাস কৰিম পুৰুষ প্ৰজনন তন্ত্ৰত ডেছ থাকে নাই এইটো 71 টো আছে এইটো তোমালোকে কমেন্টত লিখিবলৈ চেষ্টা কৰিবাচোন ইয়াৰ আনসাৰটো নোৱাৰিলে মই নেক্সট ভিডিওটোত ডিসকাস কৰিম আশা কৰিছো তোমালোকে ভিডিওটোত কমেন্ট কৰিবা লাইক কৰিবা শেয়াৰ কৰিবা আৰু পাৰিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি তোমালোকে টিউনিং হৈ থাকিবা যাতে তোমালোকৰ নেসেসাৰী ইনফৰমেশন খিনি তোমালোকক দিব পৰা যায় সোৱাৰ কাৰণে ধন্যবাদ